আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিদিনৰ নিচিনা একেই ৰুটিনৰ ভিডিঅ' লৈ আহিছোঁ। যিহেতু ৰমজান মাহ সেইকাৰণে একেই হৈ যায় সকলো বস্তুবোৰ, কাম কাজবোৰ। তো প্ৰথমতে হাজবেণ্ডক টেবলেট এটা দি লৈছোঁ। তাৰপিছত আহি গৈছোঁ পাকঘৰত আহি চাউলখিনি লৈ মই ভালকৈ ধুই মেলি লৈছোঁ। চাউলখিনি ধুই মেলি লৈ ভাত বহাই দিছোঁ। আৰু এইফালে মই লৈছোঁ আজি সৰু সৰু আলু আনিছিলে যে এইখিনি আজি ভাজি বনাম বুলি ভাবি লৈছোঁ। তো আলু তেনেকৈ খোৱাই নহয়, কেইটামান আলু লৈছোঁ মই ভাজি বনাবলৈ। আৰু এইফালে চব্জি অলপমান কাটি লৈছোঁ। তো চব্জিও তেনেকৈ কোনেও নাখায়, মানে ভাত চাত সকলোৰে কমি গৈছে ৰমজান মাহৰ পৰাতো অলপ বনালে সেইখিনিও থাকি যায়। তাৰপিছত তেনেকৈ খোৱা লোৱা হ'ল কিবা কিবিৰে। তাৰপিছত ৰাতিপুৱা হ'ল জিছান উঠিলে। জিছান উঠি তেওঁক আকৌ কালিৰ নিচিনা ৰুটি লাগে। তো মই ৰুটি বনাই আছোঁ। আৰু এইফালে তেওঁক অলপ আটা দিব লাগে। মই যদি ৰুটি বনাওঁ তেতিয়াহে চব কিবা কিবি বনাই আছে, খেলি আছে। আৰু এইফালে ধুনীয়াকৈ 2-3টামান ৰুটি বনাই দিছোঁ তেওঁক। আৰু এইফালে চব ধুনীয়াকৈ ফুলি উঠিছে ৰুটিকেইটা। আৰু এইফালে আকৌ আজিও চচেৰে ধুনীয়াকৈ ৰুটি দিছোঁ তেওঁক। আৰু এইফালে চাওক তেওঁ ওলাব লাগে বাহিৰলৈ। চাওক ৰমজান মাহ যিহেতু সকলোৱে ৰাতিপুৱাতে শুই থাকে, কোনেও অতি সোনকালে নুঠে। 8টা 9টা 10টালৈকে সকলোৱে শুয়ে থাকে। তো দিছান আৰু মই অকলে বাহিৰত আছোঁ। সেইফালে আকৌ ৰুমত আহি বহি খেলি আছে আৰু মই এইফালে কিবা কিবি কৰি আছোঁ। তো মোৰ লগতে আছে বাৰু। তাৰপিছত আহিছোঁ ওপৰলৈ। ওপৰতে আজি চকপৰ পৰা পৰিৱেশটো দেখিবলৈ খুবেই ধুনীয়া হয়। ইয়াতো মোৰ লগতে আছে জিছানৰ ওপৰত আহি মই পানী দি আছোঁ গছ গছনিবিলাকতে। চাইছেনে কিমান শুকাই গৈছে গছ গছনিবিলাক। সেইটো স্কচ গছ, কেইটামান স্কচ লাগিছে সৰু সৰু, দেখাম বাৰু ডাঙৰ হ'লে আপোনালোকক। আৰু এইফালে চাওক ষ্ট্ৰবেৰী কেইটামানো লাগিছে সৰু সৰুকৈ। আৰু কেইটামান ফুলো আহিছে, লাগিব চাগে। তো গোটেইখিনিতে মই ধুনীয়াকৈ পানী চানী দি লৈছোঁ। চাওক আৰু তাৰপিছত আহিছোঁ আকৌ 1 বাল্টি কাপোৰ লৈ ওপৰত মেলি দিবলৈ। চব কাপোৰখিনি থাকেই ডেইলি 1 বাল্টি 2 বাল্টি। ক'ৰ পৰা যে ওলাই কাপোৰখিনি, সকলোৰে ঘৰত চাগে তেনেকুৱাই হয়। তো গোটেইখিনি কাপোৰ ধুনীয়াকৈ মেলি দিছোঁ। বাচ্চাবিলাক থাকিলে আৰু বেছিয়ে কাপোৰ লেতেৰা হয়। ধুনীয়াকৈ ৰ'দ দিছে এইকেইদিন, খুবেই ধুনীয়া ৰ'দ। তো এইফালে মোৰ কাপোৰখিনি মেলি দিয়া হ'ল। আৰু এইফালে এটা বস্তু দেখাই আছোঁ আপোনালোকক, যিটো বস্তু দেখিলে ছোৱালী বোৱাৰী সকলোৰে লোভ লাগে, খাওঁ যেন লাগে। আৰু ৰ'দত মেলি দিয়া হোৱাৰ কাৰণে ধুনীয়া এটা গোন্ধ আহিছে। ৰমজান মাহ যিহেতু খাবই পৰাই নাযায়। তো গোটেইখিনি বগৰী চাগে পকি সৰি যাব ৰমজান মাহৰ ভিতৰতে। তো পকা কেঁচা শুকান সকলোখিনি বগৰী এটা আছে। তাৰপিছত আহিয়ে বিচনাটো উঠাই লৈছোঁ। বিচনাটো উঠাই দিয়াৰ যদি কোনো এজন হেল্প কৰা মানুহ হ'লে হয়, বহুত ভাল হ'লে হয়। এইটো যে বহুত এলাহ লাগি থাকে। তাৰপিছত শুক্ৰবাৰ আছিলে, নখ চখ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে হাজবেণ্ডৰ কাৰণে সকলোখিনি ৰেডি কৰি ৰাখিছোঁ। আৰু এইফালে হৈ গৈছে ইফতাৰৰ টাইম। তো ইফতাৰৰ টাইমত আজি বনোৱা গৈছে মাংস আনিছিল, অলপমান খাহীৰ মাংস। তো এইখিনি ধুনীয়াকৈ ৰান্ধি লোৱা হ'ল। তাৰপিছত ভৰাই লৈছোঁ বুটখিনি ধুনীয়াকৈ সিজি আছে। আৰু এইফালে মই বুটখিনি তেলত দি লৈছোঁ। তো আজি এটা বস্তু বনাম। তো বস্তুটো মই আজিয়ে প্ৰথমবাৰ ট্ৰাই কৰিব লৈছোঁ। আৰু জিছানৰ অনুৰোধত, তেওঁৰ টোপনি নাযায়। তো এই বস্তুটো লাগে বুলি কৈ মই টোপনিত গৈছে। তো মই জল্দি বনাই আছোঁ। আজি বনাব লৈছোঁ ম'ম'। আৰু এইফালে চব্জিখিনি ধুনীয়াকৈ কাটি লৈছোঁ। আটাখিনি ধুনীয়াকৈ মঠি লৈছোঁ। মই ময়দা ব্যৱহাৰ কৰা নাই, আটা দি ধুনীয়াকৈ কেনেকৈনো হয় আজি বনাই ট্ৰাই কৰিম বাৰু। তাৰপিছত এখন তাৱা বহাই লৈ অলপমান আদা আৰু নহৰু ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মই কাটি ৰখা পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত চব্জি দি লৈছোঁ। চব্জি আছে ইয়াত গাজৰ আৰু বন্ধাকবি। এইখিনি ভালকৈ ভাজি লৈ তাৰপিছত ইয়াত এটা কেঁচা জলকীয়া এনেকৈ কাটি ৰাখিছোঁ। যিহেতু জিছানে খাব, তো সেইকাৰণে জ্বলা একেবাৰে কম দিছোঁ। লাষ্টৰ পিনে মই কেঁচা জলকীয়া কেইটামান দি লৈছোঁ। তাৰপিছত আমাৰ ঘৰত ম'ম' চম' বনোৱাৰ কোনো
ষ্টিম কৰাৰ কোনো বাচন নাই থৈ এইটো বাচনেই লৈছোঁ মই। ইয়াত অলপমান তেল সানি লৈছোঁ। তাৰপিছত এনেকৈ সিজাই লোৱাৰ পিছত চব ম'মৰ চেপ একো দিব নোৱাৰোঁ। আজি মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, নাহাঁহিব এইবিলাক দেখি। তো যেনেকৈ পাৰিছোঁ আৰু বনাইছোঁ। বনাই মেলি তেওঁক দি লৈছোঁ। তো তেওঁ এনেকৈ ম'ম' নাখায়। তাৰপিছত কৈছে ৰুটি খাব, ৰুটি নাখায়। তাৰপিছত কৈছে পুৰি খাব। কি যে কৰি থাকে ইফতাৰৰ টাইমতে। এইবিলাক সকলোখিনি বনাই মেলি দিয়াৰ পিছত এইফালে আমাৰ সকলোখিনি লাহে লাহে ইফতাৰ ৰেডি হৈ গ'ল। এইফালে মুড়ি লৈ লৈছোঁ আৰু এইফালে মছজিদত দিয়া হয় যিহেতু, তো আদা আদি খিচিৰি নাই। আৰু এইফালে সকলোখিনি একেই হৈ যায় প্ৰায় ইফতাৰীকেইটা। কেতিয়াবা ক্ষীৰ হয়, কেতিয়াবা চুজি, কেতিয়াবা খিচিৰি, তেনেকৈ ধুনীয়াকৈ সকলোৱে মিলি খাই লৈছোঁ। তাৰপিছত নামাজ পঢ়ি টিউশ্যনৰ লগত অলপ বহিছোঁ। তো আজিৰ ভিডিঅ'টো চাগে এইটোৱে আছিল। তো ভিডিঅ'টো যদি ভাল পালে বেছি শ্বেয়াৰ কৰি আজিলৈ বাই, গুড নাইট।